এইটো হৈছে 28 ফেব্ৰুৱাৰীৰে ভিডিঅ' কিন্তু মোৰ দিয়া দেৰি হ'ল আৰু সেইদিনাখন আছিল বিজ্ঞান দিৱস মই আছো বৰ্তমান লখিমীনগৰ মধ্য ইংৰাজী বিদ্যালয়ত গতিকে ছাত্ৰ ছাত্ৰীসকলে ইমান ধুনীয়াকৈ নিজৰ প্ৰজেক্ট সমূহ বনাই আনিছে আপোনালোকে দেখিছেই নহয় লগতে এটা ভাল লগা কথা যে এই বিদ্যালয়খনৰ প্ৰেচিডেণ্ট এজন সিনিয়ৰ অভিযন্তা হয় আৰু লগতে তেওঁ পুত্ৰ এই বিদ্যালয়খনতে পঢ়ি আছে সঁচাকৈ ইমান ধুনীয়াকৈ ছাত্ৰ ছাত্ৰীসকলে বনাই আনিছে শিক্ষকসকলে কিমান ধুনীয়াকৈ তেওঁলোকৰ লগত কষ্টও কৰিছে এখন আগৰণুৱা বিদ্যালয় হয় গতিকে এই বিদ্যালয়খনৰ আপোনালোকক এই বিজ্ঞান দিৱসৰ দিনাখন দেখালোঁ লগতে আমিও কথা পাতিম এই বিদ্যালয়খনৰ প্ৰেচিডেণ্ট মহোদয়ৰ লগত গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব স্কিপ নকৰাকৈ তাৰ মাজতে এতিয়াও যদি মোৰ পেজটো ফ'ল' কৰা নাই তেনেহ'লে মোৰ পেজটো ফ'ল' কৰি দিয়ক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক বৰ্তমান মই আছোঁ মোৰ ক্লাষ্টাৰৰে বিদ্যালয় লখিমীনগৰ MES স্কুলত আৰু আপোনালোকক মই দেখালোঁ আজি বিজ্ঞানৰ ওপৰত ছাত্ৰ ছাত্ৰীসকলে কি ধৰণে প্ৰজেক্ট বনাইছে ইমান সুন্দৰ সুন্দৰ প্ৰজেক্ট বনাইছে আৰু আমাৰ এই বিদ্যালয়ত উপস্থিত আছে বিদ্যালয়খনৰ প্ৰেচিডেণ্ট মহোদয় আৰু লগতে বিদ্যালয়খনৰ শিক্ষয়িত্ৰী অনুচেতিয়া বাইদেউ গতিকে আমি জানো আহক প্ৰেচিডেণ্টে ইয়াৰ বিষয়ে কি কয় আৰু এই স্কুলখনৰ বিষয়ে তেওঁৰ মতামত কেনেধৰণৰ আৰু এই বিজ্ঞান শিশুসকলে যি বিজ্ঞানৰ প্ৰজেক্ট বনাইছে তেওঁৰ এই মতামত কেনেকুৱা আৰু কেনেকুৱা পালে তেওঁৰ পৰা আমি জানো আহক নমস্কাৰ আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে লক্ষ্মীনগৰ মধ্য ইংৰাজী বিদ্যালয় শিৱসাগৰতো আজি সুন্দৰভাৱে এই দিৱস পালন কৰা হ'ল আমাৰ প্ৰধান শিক্ষক মহোদয়া বাইদেউ তথা সকলো শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলৰ উপস্থিতিত এই অনুষ্ঠানটি অতি সুচাৰুৰূপে পালন কৰা দেখিবলৈ পাই অতি আনন্দিত হৈছোঁ আৰু আপোনালোকে সকলোৱে জানে এবাৰ নেশ্যনেল ছায়েন্স ডে 2026ৰ যিটো থিম হৈছে ওমেন ইন ছায়েন্স এণ্ড টেকন'লজি কেটালাইজিং বিকশিত ভাৰত অৰ্থাৎ বিকশিত ভাৰতৰ এই জয়যাত্ৰাত মহিলা আৰু কন্যা শিশুসকলৰ যিটো অৱদান এই অৱদান লৈ মানে এবাৰ থিমটো ভাৰতবৰ্ষৰ ডিপাৰ্টমেণ্ট অফ ছায়েন্স এণ্ড টেকন'লজিয়ে তেওঁলোকে নিৰ্ধাৰিত কৰিছে এই ক্ষেত্ৰত লক্ষ্মীনগৰ মধ্য ইংৰাজী বিদ্যালয়ৰ যিটো অংশগ্ৰহণ তেওঁলোকে নিজৰ বিদ্যালয়ত এই দিৱসটি পালন কৰিলে তাক দেখি যথেষ্ট আশাব্যঞ্জক তেওঁলোকে কাৰ্যপন্থা হাতত লৈছে আগন্তুক দিনত ইয়াতকৈ সুন্দৰ এই কাৰ্যপন্থা হাতত ল'ব বুলি আশা কৰিলোঁ আৰু সকলোলৈ এই দিৱসটিৰ কাৰণে শুভেচ্ছা জ্ঞাপন কৰিলোঁ ধন্যবাদ ছাৰ আমি জানিব বিচাৰিছোঁ আপুনি বৰ্তমান কি কৰি আছে আপোনাৰ পৰিচয়টো দিয়কচোন মোৰ নাম আইচেং কিং চাউলু মোৰ জ্যেষ্ঠ পুত্ৰ শ্ৰী অয়ন চাউলু এখন বিদ্যালয়ৰে সপ্তম শ্ৰেণীৰ ছাত্ৰ আৰু মই বৰ্তমান ব্ৰহ্মপুত্ৰ কেকাৰ এণ্ড পলিমাৰ লিমিটেড ইয়াত মই কৰ্মৰত এজন ছিনিয়ৰ মেনেজাৰ কেমিকেলৰ এজন অভিযন্তা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ মই ইয়াৰে শিৱসাগৰৰ BCPL আৱাসিক নগৰীত বসবাস কৰোঁ ময়ো আপোনাৰ মাষ্টাৰ ডিগ্ৰী কৰিলোঁ ইঞ্জিনিয়াৰিঙত মাষ্টাৰ ডিগ্ৰী কৰিলোঁ কেমিকেল ইঞ্জিনিয়াৰিঙত তাৰপাছত এতিয়া মই কৰ্মৰত হিচাপে লাকুৱাত BCPL লাকুৱাত মই কৰ্মৰত হৈ আছোঁ এতিয়া আৰু আপোনাৰ সন্তানটোক এখন বিদ্যালয়ত আপুনি কি ভাবি এডমিশ্যন দিলে আমি জানিব বিচাৰিম আচলতে ক'ব গ'লে মই চৰকাৰী বিদ্যালয়তে শিক্ষা গ্ৰহণ কৰিছিলোঁ মোৰ ঘৰ চৰাইদেউ জিলাৰ লাকুৱা অঞ্চলত চলাপথাৰ শ্যামগাঁও বুলি এখন গাঁৱত মোৰ ঘৰ মোৰ দেউতা তেখেত চলা হাইস্কুলৰে শিক্ষক আছিল মোৰ মাতৃও চলা হাইস্কুলৰে ছাত্ৰী আছিল দেউতাও তাতে পঢ়া শুনা কৰিছিল তেখেতসকলে মোক তাতে শিক্ষাদান কৰিলে গতিকে ময়ো ভাবোঁ মোৰ পত্নী তেখেতো আন এখন বিদ্যালয়ৰ শিৱসাগৰ জিলাৰে আন এখন বিদ্যালয়ৰ তেখেতে শিক্ষয়িত্ৰী গতিকে আমি ভাবিলোঁ যে আমি যদি তেনেকৈ পঢ়া শুনা কৰি আহি এই অৱস্থাত আজি উপনীত হ'ব পাৰিছোঁ আমি ভাবোঁ যে আপোনাৰ যিটো মাতৃভাষাৰ যিটো মাধ্যম হয় তাতে যদি আমি বিজ্ঞান শিক্ষাটো যদি আৰম্ভ কৰোঁ বা অন্য বিষয়বিলাকৰ শিক্ষা যদি আৰম্ভ কৰোঁ তাক আমি যেতিয়া প্ৰতিযোগিতামূলক এটা পৰ্যায় আহিব সেইটো সময়ত আমি তাক মানে ইংৰাজী বিষয়লৈ লৈ গ'লেও মানে সেই শিক্ষাটো যিটো আৰম্ভণি হ'ব সেইটো মাতৃভাষাতে হ'ব গতিকে তাক বিষয়বস্তুটো বুজাত বহুত সহায়ক হ'ব বুলি ভাবিয়ে আমি মাতৃভাষাৰ মাধ্যমত তাক আমি এই প্ৰাথমিক পৰ্যায়টো তাক আমি শিক্ষাদান কৰিবলৈ ব্যৱস্থা কৰিছোঁ আৰু আপুনি এই বিদ্যালয়খনত আপুনি বেলেগ অভিভাৱকেও যাতে আমাৰ বিদ্যালয়ত এডমিশ্যন দিয়ে তাক লৈ অভিভাৱকসকলক বা আমাৰ দৰ্শকসকলক
এটা কথা ক'ব বিচাৰোঁ যে মাতৃভাষা মাধ্যম অৰ্থাৎ অসমৰ ক্ষেত্ৰত অসমীয়া মাধ্যমত প্ৰাথমিক পৰ্যায়টোত শিক্ষাদান কৰাটো মোৰ বোধেৰে এটা মানে ভাল পদক্ষেপ বুলি মই গণ্য কৰোঁ। লক্ষ্মীনগৰ মধ্য ইংৰাজী বিদ্যালয় এইটো অঞ্চলৰ এখন অগ্ৰণী বিদ্যালয়। এইখন বিদ্যালয়তো আপোনালোকে নিজৰ ছাত্ৰ ছাত্ৰীক পঢ়াবলৈ আনিলে শিক্ষাদান নিশ্চয় সুন্দৰ হ'ব তেওঁলোকৰ জীৱনবিলাক। আৰু সকলোকে মই আহ্বান জনাম, ইয়াতে সকলো সচেতন যিসকল আপোনাৰ অভিভাৱিকা আছে তেওঁলোকে বিদ্যালয়খনত তেওঁলোকৰ ছাত্ৰ ছাত্ৰীক নামভৰ্তি কৰিবলৈ চেষ্টা কৰা উচিত। ধন্যবাদ।